পৰৱৰ্তী খবৰলৈ আহিছো। বতৰৰ ফল তৰমুজৰ খেতি কৰি স্বাৱলম্বী হৈছে ওদালগুৰিৰ কানাইলাল চৌহান। বিগত 6 বছৰ ধৰি তৰমুজ খেতি কৰি আহিছে চৌহানে। এইবুলি বৰপুখুৰীৰ 100 বিঘা মাটিত তৰমুজ খেতি কৰিছে চৌহানে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পাইকাৰী ক্ৰেতাসকলে ক্ৰয় কৰি অসমৰ লগতে বহিৰাজ্যলৈ ৰপ্তানি কৰিছে তৰমুজ। বিগত বৰ্ষত তৰমুজ খেতি কৰি 30 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল কানাইলাল চৌহান। নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে ওদালগুৰি খেতিয়কজন। ওদালগুৰিৰ পৰা নিপু কাকতি এটা প্ৰতিবেদন আগবঢ়াইছে। এতিয়া বতৰৰ ফল তৰমুজৰ বতৰ আৰু তৰমুজ এই মুহূৰ্তত যি পথাৰৰ পৰা তুলি থকা হৈছে আৰু এই পথাৰখন হৈছে কলাইগাঁৱৰ সমীপৱৰ্তী বৰপুখুৰী পথাৰ আৰু বৰপুখুৰী পথাৰত সুবিশাল এখন পথাৰত কেৱল তৰমুজৰ খেতিৰে উভৈনদী হৈ পৰিছে আৰু এতিয়া তৰমুজ উঠোৱাৰ সময় আৰু বিভিন্ন ঠাইৰ পৰা ক্ৰেতাসকল আহিছে আৰু ওদালগুৰি জিলাৰ বৰপুখুৰী গাঁৱৰ কানাইলাল চৌহানৰ পৰা এনেধৰণে তৰমুজ ক্ৰয় কৰি আছে আৰু এজন আদৰ্শ খেতিয়ক বুলি ক'ব লাগিব কানাইলাল চৌহান, কিয়নো প্ৰত্যেক বছৰে তেওঁ বিগত 6 বছৰ ধৰি এনেধৰণে তৰমুজ খেতিৰে তেওঁ স্বাৱলম্বী হৈ পৰিছে আৰু বছৰটোত তেওঁ প্ৰায় 10 পৰা 15 লাখ টকাও তেওঁ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কানাইলাল চৌহান আছে মোৰ লগত। কানাইলাল চৌহানৰ পৰা কিছু জানিব চেষ্টা কৰিম। এইবাৰ আপুনি কিমান বিঘা লগাইছে? নমস্কাৰ, মোৰ নাম কানাইলাল চৌহান, গাঁও উত্তৰ বৰপুখুৰী, জিলা ওদালগুৰি, অসম। এইবাৰ আপুনি তৰমুজ কিমান বিঘা লগাইছে? এতিয়া তৰমুজ এই বছৰ 100 বিঘা লগাইছে। বিগত 6 বছৰ ধৰি আপুনি তৰমুজ খেতি কৰি আছে। আপোনাৰ খেতিটো কেতিয়া পথাৰত লগাই আৰু এতিয়া তুলিত আছে? কিমান দিনৰ? পথাৰতো পুলিটো জগাওঁ আমি নৱেম্বৰ মাহত জগাওঁ। ডিচেম্বৰৰ পৰা ৰোৱা আৰম্ভ কৰোঁ আৰু ধান কটা চপাই লোৱাৰ পিছত। তাৰ ধান চপাই লোৱাৰ পিছত হাল মাৰি ধুনীয়াকৈ মাটি চাকৰিখিনি এই বেড বনাই পেলাই তিৰপাল টানি পেলাই লগাওঁ। লগোৱাৰ পিছত মোটামুটি 90-95 দিনৰ ভিতৰত মাল ছিঙিব পৰা হৈ যায়। এইবাৰ আপুনি 100 বিঘাত তৰমুজ কিমান উৎপাদন? এতিয়া এই বছৰ তাৰমানে যোৱা বছৰতকৈ এইবাৰ তাৰমানে তৰমুজটো অলপ কম হৈছে। মোৰ নহয়, চবৰে কম হৈছে। কিছুমানতোতো একেবাৰে মূল উঠাবই পৰা নাই। মোৰতো মালিকে দিলে আৰু ট্ৰিটমেণ্টৰ কাৰণে অলপ ভাল হৈছে। খুব এটা বেয়াও হোৱা নাই আৰু খুব ভালো হোৱা নাই। তাৰমানে লছো নহয়, খুব এটা বেছি লাভো নহয়, কিন্তু আমাৰ জীৱিকাটো চলি যাব পাৰে আৰু। এতিয়া আপুনি কৰ্মচাৰী কিমানজন লগাইছে এই তৰমুজটো? ইয়াতো মোৰ কৰ্মচাৰী 25 জন আছে। 25 জন আছে। হয়। তেওঁলোকৰ হাজিৰা কিমান? হাজিৰা 400কে আছে। তাৰ অভাৰ ডিউটি কৰিলে মই 200 টকা বেছি দিওঁ, 600 টকা মান। এতিয়া তৰমুজ আপুনি হ'লচেলত কিমান দামত বিক্ৰী কৰিছে? মই 13-14 টকা দামত দি আছোঁ। আগতে 14 পাইছিলে, এতিয়া 13 গৈছে। তৰমুজ কিমান ডাঙৰ ডাঙৰ হৈছে? তৰমুজ এনে ভেৰাইটিজ তৰমুজ আছে। 1.5 কেজি আছে, 2 কেজি আছে, 3 কেজি, 4 কেজি, ওপৰৰ 5 কেজিলৈকে হৈছে আৰু তেনেকুৱা তৰমুজ। অইন বছৰৰ তুলনাত এইবাৰ অলপ উৎপাদন কমিছে? কমিছে, হয়, কমিছে। আপুনি চৰকাৰীভাৱে কিবা সাহায্য পাইছে নে নাই? যি কৃষি বিভাগ আছে। কৃষি বিভাগ সাহায্য মানে এদিনাখন মোক 30 গ্ৰাম গুটি দিছিলে 30 গ্ৰাম গুটি আৰু 3 বান্ডিল পেপাৰ দিছিলে। সেইখিনি আৰু একো নাই। আপুনি এই মাটিবিলাক কাৰ পৰা কিমান দৰত লৈছে? এইটো মাটিকেইটা চব বেলেগৰ মাটি, মই চব মাটি এইটো ভাড়াত লৈছোঁ, লিজত লৈছোঁ। 3 মোনকৈ বিঘাত ধান দিব লাগে। এতিয়া তেওঁলোকে ধান লয় নে সেইটো বিনিময়ত পইচা লয়, সেইটো তেনেকুৱা মই দিওঁ আৰু। এতিয়া আপুনি কিমান টকা ইয়াৰ পৰা উপাৰ্জন হ'ব? এনে ভাবছোঁ 8-10 লাখ টকা মান পাম আৰু। মই এটা দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এতিয়া এই তৰমুজসমূহ এনেধৰণে ট্ৰেক্টৰেৰে লৈ যায় আৰু বিভিন্ন ঠাইৰ যিসমূহ হ'লচেল ক্ৰেতা আছে তেওঁলোকে ইয়াৰ পৰা ক্ৰয় কৰি লয় আৰু অসমৰ বিভিন্ন প্ৰান্তলৈকে তেওঁলোকে ৰপ্তানি কৰে। আপুনি ক'ৰ পৰা আহিছে? মই বেছিমাৰিৰ পৰা আহিছোঁ। কিমান দিনৰ পৰা এই কানাইলাল চৌহানৰ লগত আপুনি তৰমুজ ক্ৰয় কৰি আছে? সি মানে যেতিয়াৰ পৰা খেতি কৰি আছে, মালটো ওলালে মোক মাতে, মই মালটো লৈ যাওঁ। এতিয়া কি দৰত কিনি আছে আপোনালোকে? এতিয়া 13 টকাত লৈছোঁ আজি। অসমৰ কোন কোন ঠাইত দিয়ে আপুনি তৰমুজ? আমি তিনিচুকীয়া গৈ আছে, ডিব্ৰুগড় গৈ আছে, মিজোৰাম গৈ আছে। এই তৰমুজৰ যিটো কোৱালিটি, সেই কোৱালিটিটো কেনেকুৱা পাইছে? বঢ়িয়া কোৱালিটি পাইছোঁ, কোৱালিটি ভাল। আপুনি এতিয়ালৈকে কিমান তৰমুজ নিলে ইয়াৰ পৰা? ইয়াৰ পৰা লৈছোঁ মোটামুটি ধৰক 100 টন মান লৈছোঁ। 100 টন মান। ৰোজাৰ দিনত ভাল চলিছিলে? ভাল চলিছিলে। এতিয়াও বিক্ৰী হৈ আছে? এতিয়াও বিক্ৰী হৈ আছে। হয়, এখন বিশাল পথাৰ আৰু ইয়াত 100 বিঘাতকৈও অধিক মাটি আছে। যদি 100 বিঘা মাটিত তেওঁলোকে তৰমুজ লগাইছে আৰু কানাইলাল চৌহান এগৰাকী বৰপুখুৰী অঞ্চলৰে এগৰাকী আদৰ্শ কৃষক আৰু কানাইলাল চৌহানে যে কেৱল তৰমুজৰ খেতিকে কৰে তেনে নহয়, তেওঁ ধান বা ইয়াৰে যিসমূহ শাক